ইমানকে ছোৱালী এজনী বিচাৰিলোঁ, ছোৱালী এজনী বিচাৰি নাপালোঁ। এতিয়াও এইটো বৰলা হৈ মৰিব পেলাই জানো কি হয়। আকৌ অকণমান গৈ চাওঁচোন। শুনিছ নাই? কালি ৰিলছ এটা বনাইছিলে নহয়, বহুত ভিউজ আহিলে। ৰিলছ বনাবকে আজিকালি পোৱা নাই। কি যে হ'ল, অকল ঘৰতে অকল কামেই কাম। কাইলৈ তিনিআলি ফাংচন আছে নহয়, চাবলৈ যাবি নাই? যাম কেলে নাযাম। ফাংচনত ডেকা ল'ৰা বহুত আহিব, চাবলৈ পাবি। তোৰ অকল ডেকা ল'ৰা কথাই। ঠিক আছে যাম বাৰু, বহুত দিন ফাংচন চাবলৈ পোৱা নাই। খোজকাঢ়ি যামগে বুজিছ, গোটেইকেইজনী। মোকো লৈ যাবি দেই, নাপাহৰিবি আকৌ। এনেই ছোৱালী বিচাৰি ঘূৰিছোঁ। ইয়াতেচোন ছোৱালী আছে, সুধি চাংগেচোন। এজনীহঁত তহঁতৰ ঘৰ ইয়াতে নিও। ইয়াতে। আপোনাৰ পিছে ঘৰ ক'ত? এই নদী পাৰৰ গাড়ীখন। কথা এটা সুধো, বেয়া পাবা নি? নেপাওঁ কওক। কিবা কথা ক'ব? আমাৰ ল'ৰাটোলৈ ছোৱালী এজনী বিচাৰিছিলোঁ। আমাৰ কথা ভাবি লাভ নাই, আমাৰ ফিক্স হৈ আছে। আপুনি ইখন গাঁৱলৈ যাবচোন। এনেকুৱা ফিক্স হৈ থাকেনো? সেইবোৰ হ'লে আমি চিনি পোৱা নাই, আমি শুনিও পোৱা নাই। আপুনি একোৱেই নাজানে নি? আপোনাৰ ল'ৰাটো সুধিব আকৌ। মানে ভাল পাই থকা। হ'ব বাৰু দে এজনীহঁত, মই যাওঁ, ল'ৰাটোক সুধিমগৈ বাৰু। হ'ব বাৰু তেনে, কাইলৈ ফাংচন যাব সময়ত লগ পাম। হ'ব বাৰু, ফোন কৰিবি কিন্তু। ৰন্তু মাক আছনে? আছো কলেনো যাম। বৰ ভাগৰ লাগিল। কি হ'ল কথাটো? কিবা এটা হ'লনে? ক'তনো হ'ব, আমাৰ সেইডালক মাতচোন। ৰন্তু এফালে। কি হ'ল মা? এইফালে তই, তোৰ লগত কথা এটা আছে। কি হ'ল দাদা? আজি কথা এটা শুনিলোঁ বুজিছ। ফিক্স নে ফিক্স, এইটো কি বস্তু? কিনো কৈছে মই বুজি পোৱা নাই দেই। মোক কওকচোন, মই বুজি পাম। ছোৱালী তিনিজনী লগ পালোঁ মই ৰাস্তাত, কিন্তু ফিক্স বুলি ক'লে বুজিয়ে নাপালোঁ। ল'ৰাটো সুধিবলৈ ক'লে। সেইটো মোৰো আপোনালৈ অহা আগতে ফিক্সে আছিলে। দেউতাই জোৰ কৰাৰ কাৰণেহে আপোনালৈ আহিলোঁ। কথা ক'বলৈ আহিছে, তই এইবোৰ দৌমাৰিহে আহিলি। হ'ব, আপোনাৰ ল'ৰাটোৰ কথা চিন্তা কৰক। দেউতাও মোৰ বিয়াখন নহ'বগে নি বাৰু? তই এইটো গতিত থাকিলে হৈছে আৰু। তই অকণমান ফিক্স কৰগে ক'ৰবাত। বুঢ়া বাপেক কিমান বিচাৰি ফুৰিম। দেউতা মই যাওঁ দেই। যা। চিন তোমাৰ আহিলে নি? বহিবিয়া। ছোৱালী এজনী খবৰ পাইছো। এই ডালিমী ঘৰত আলহী ছোৱালী এজনী আহিছে, তহঁতি চাই থৈ আহিবগে পাৰিবি। হয় নেকি? যাব লাগিব আকৌ তেনেহ'লে। যাব। মই লৰালৰিকে চাহ পানী এটোপা দিম, তই চাহ পানী এটোপা খাইহে যাবি দেই। হ'ব দে। কি ফুচফুচা পাতিলি হ'ব? পাতিছোঙা, কথা এটা গম পাবি নহয়। ভাল খবৰ আনিছো বুজিছ। তোৰ বৌয়ে এনেকুৱা নহয়, তোৰ ল'ৰাটোৰ চিন্তা কৰিছো। চবে চিন্তা কৰিলেহে হ'ব আকৌ। নহ'ব, চবেই আছে। এইবাৰ খেতিটো আগতে বোৱাৰী এজনী আনিব পাৰিলে হ'ব। ৰন্তু, তাৰ টকা মোকা কৰি নাথাকিবি আকৌ। হ'ব। এইবাৰ যদি ছোৱালীজনী নেপাওঁ, তই গোটেই জীৱনটো বৰলা হৈ থাকিবি আৰু। অলপ একেবাৰে টেঙৰ হৈ দেখাবি। পঢ়িলি বুলি ক'লে মেট্ৰিক পাছ বুলি কবি। হ'ব। মা, মই তৃতীয় শ্ৰেণীলৈকে পঢ়িলো, মই মিছা কথা কম জানো? অকৰাটো ছোৱালী পাবলৈ মিছা এটা ক'বই লাগিব। মই মাক BA পাছ বুলি কৈহে আনিলোঁ। আপুনি মানে মোক ঠগিলে। ইয়াত এইবোৰ কথা বাদ দেচোন বৈ। ডালিমী বাই, কি কৰিছে? গোটেইকেইটা যে আহিলো আৰু দৰকাৰ এটাত। কিবা কামত আহিলে? কালি আমাৰ ঘৰলৈ বৌ গৈছিলে বুজিছে। আপোনালোকৰ ঘৰত বোলে আলহী ছোৱালী এজনী আছে,
চাব পাৰিম নি? পাৰিব। আছে। অ' তৰা ওলাই আছোন। গৈছো। তৰা এওঁলোকৰ লগত চিনাকি হোৱা। নমস্কাৰ। কেচেমা কৰি নাথাকিবি, ছোৱালীজনী ধুনীয়াই। হ'ব। আজি একদম ফিক্স কৰিহে যাম। আইজনী কথা এটা সুধো, বেয়া পাবা নি? কি কথা? বেয়া নাপাওঁ। তোমাৰ ঘৰ পিছে ক'ত আইজনী? মোৰ ঘৰ ৰতনপুৰত। আমি পিছে ডাঙৰ কথা এটাকে আলোচনা কৰিবলৈ আহিছোঁ, আপোনাক চাগে ক'ব পাৰিম? পাৰিব পাৰিব। এয়া মোৰ ভণ্টি ছোৱালীহে, মই যি কওঁ তাকেই হ'ব। তেতিয়াহ'লে কথাটো উলিয়াই দিওঁ আৰু। আমাৰ ৰন্তুলৈ এইক চাবলৈ আহিছোঁ। আইজনী তোমাৰ নামটো পিছে? নাম তৰা। বৰ ধুনীয়া নাম দেই, আমাৰ ৰন্তুৰ লগত মিলিব। মানে মই বুজি নাই পোৱা। মোৰ ল'ৰাটোৰ কাৰণে তোমাক বিয়া প্ৰস্তাৱ দিওঁ, তোমাৰ কিবা আপত্তি আছে নি? মোৰ পিছে আপত্তি নাই। আপাদৈ বা কি কয়? মইনো কি ক'ম, তোৰে কথা। মানুহ ঘৰ পিছে ভালেই। আমি তেতিয়াহ'লে অকণমান আঁতৰি দিওঁ, ল'ৰা ছোৱালীয়ে কথা পাতক। হ'ব। তোমাৰ নাম মানে তৰা, মোৰ নাম ৰন্তু। চলে আহা আকৌ কথা পাতো। মই নাযাওঁ দে, মোৰ লাজ লাগে। লাজ কৰিবলগীয়া আছে, মই বিয়া হ'মেই। কৰিবা নহয়? শুনা ঢেৰ ল'ৰা দেখিছো। এই ওচৰখনতে বহাচোন। হ'ব বাৰু। তুমি কিমানলৈকে পঢ়িলা? মই বেছিলৈকে পঢ়িব নোৱাৰিলো, 7লৈকে পঢ়িলো। কামন কৰিব জানা নাই? বনোৱাৰ পৰা আদি কৰি চবেই জানো। ৰোৱা তোলা চব কামেই জানো। সৰুৰ পৰা কৰি আছো নহয়। তেতিয়াহ'লে ভালেই হ'ব, ময়ো চব কামেই জানো। আপুনি পিছে কিমান পঢ়িলে? মই মেট্ৰিক পাছ কৰিলো। আপুনি তেনেহ'লে মোতকৈ বেছি পঢ়িলে। অকণমান পঢ়িলো, নহ'লে দেউতাই মাৰে যে। পঢ়িম বুলি ভাবিছিলো, দেউতাই নেলায় বুলি ক'লে আকৌ। হয় নেকি? তোমাৰ তেতিয়াহ'লে বিয়াখন হ'বলৈ আপত্তি নাই? নাই বাৰু, কিন্তু মাক সুধিব লাগিব। আজিহে শান্তি দেই, বোৱাৰী হাতৰ পৰা চাহ পানী অকণমান খাবলৈ পাম আৰু। ৰন্তু, বোৱাৰীক চাহ পানী এটোপা আনিবলৈ কচোন। কি হ'ল? বোৱাৰীক চাহ পানী এটোপা বনাবলৈ কচোন। কৈছো ৰ। এটা কথা নহয়, বোৱাৰীচোন শুই আছে। নতুন বোৱাৰীজনী হৈ পিনে শুই থাকিবলৈ ক। তই কি কৰি আছ মতাটো হৈ? তুলিলৈকে যা, নহ'লে পানী এটোপা ঢালি দিবি। মই কেনেকে খং বাৰু? মোক যদি খং কৰে মতা নহয় নি? তেতিয়াহ'লে একেলগে বিয়া পাতিলি, বিয়া নপতাই নে ভাল আছিল? মই কৈ চাংগে বাৰু। তুমি মানে ইয়াত ৰিলচ চাই আছা, ঘৰত এনে গালি খাই আছা। ৰ'বচোন ৰ'ব, ইয়াত দেখোন বহুত ধুনীয়া ধুনীয়া ৰিল বনাইছে, মই চাওঁচোন। এই ৰিলচ চাই থাকিলে নহ'ব, কাম আছে নহয়। মই ইয়াত কাম কৰিবলৈ নাই দেই। মই ঘৰত একো এটা কাম কৰিয়ে পোৱা নাই। মায়ে মোক একো কৰিব লাগে নিদিয়ে। তুমি নহ'লে চাবলৈ যাওঁতে কেলে কৈছিলা তুমি ঘৰত কাম কৰো বুলি? মই কাম জানো বুলিহে কৈছিলো, মই কৰো বুলি নাই কোৱা নহয়। খালে এজনীয়ে ঘৰতে খাব আৰু। মই মাক কৈ দিমগে। মা এজনীয়ে ৰিলচ চাই আছে, কাম বন নকৰে। তই কি কাৰণে মতা হৈছ? যা 200মান দি দেগে। নোৱাৰো দেই, তই 200মান দেগে যা। গৈছো এজনী। ৰচোন ৰ, নতুন বোৱাৰীজনীয়ে কাম কৰিব নহয়, মই বুজাম তাইক। নাই তেনেকে নহ'ব, মই যাওঁ। তই উঠিছনে? কাম বন থাকিলে কি মই কৰিম নেকি? মই নাহোঁতে কেনেকে কৈছিলি হা? এজনী মুখখন চোন লাও পাত কচু পাত। শাহুৱে কলেজত কেনেকে লাগিছে চা? লাগিমে, আজিকালি বোৱাৰীবোৰ গম নাপায় নেকি আপোনালোকে? তই আমাৰ ঘৰত থাকিবই নালাগে, ওলা এতিয়াই ওলা। এনেকে কৈছে নেকি? ফেচবুকত ৰিলচ এটা দি দিম, তেতিয়া সেই জেলৰ ভাত খাবগে আপোনালোকে। চিন্তাকৈ দাইল ভাত খাই থাকিবগে জেলৰ ভাত। এজনীৰ লগত নোৱাৰি আৰু, যিহে মুখখন চা, লাও পাত কচু পাত। শুনিছানে? এইখন ঘৰত মই গালি খাই মই থাকিব নোৱাৰো, ভাড়া ঘৰত থাকোগে ব'লক। পইচা নাই নহয়, তই কেনেকে থাকিবি হয়? মতা মানুহ সঁচা যদি কাম কৰি পিনি ওলাব আকৌ, উলিয়াব। বাৰু ভাবিছা হ'ব, মাক সুধিব লাগিব। মাক সুধিলে মানে নহ'ব হ'লে। সুধিলোৱে, যাবলৈ কৈছে। বাৰু, মই আমাৰ মাহঁতক সুধি চাম। মই হেয়াতে লওঁ দেই। এনেকুৱা হ'লেহে ভাল, সদায় ৰাতিপুৱা
মাকক সেৱা কৰিব লাগে। মা কথা এটা ক'বলৈ লাগি আছিলে। কি কথানো বোৱাৰী? কোন মা কথা এটা মানে আমি ভাড়াঘৰত থাকিম ভাবিছোঁ। তহঁতি মা আমাৰ এওঁ বোলে আমাৰ এওঁ যে চহৰত কাম কৰিব। কি ইয়াত কি গাঁৱত কাম নাই নেকি? ইমান কাম পৰি আছে। হ'লেও আমি ইয়াত নাথাকো আৰু। শুনিছে নাই? এইফালে আহকচোন, এইকেইটা কি কৈছে? গৈছো কি হ'লনো? এইকেইটা কি কৈছে শুনক এবাৰ। কি হ'ল ৰন্দু? বোৱাৰীয়ে মানে কেইদিনমানৰ কাৰণে চহৰত থাকো বুলি কৈছে। বোৱাৰীয়ে কৈছে বাৰু, তই পিছে কি কওঁ? এওঁ কোৱা মই কোৱা একেই কথা। আমি চহৰতে থাকোগৈ আৰু। মই ইয়াত আৰু নোৱাৰিছো, চহৰতে থাকোগৈ আৰু। তহঁতি যদি মন মেলিছ যাও, আমিনো কি ক'ম। আমি বুঢ়া বুঢ়ী দুইটা থাকিম আৰু। ভালকে থাকিবি দেই। ল'ৰা এনেহে ডাঙৰ দীঘল কৰিলো। ছোৱালী বিচাৰি বিয়াখন পাতি দিলো, এতিয়া বোলে চহৰত থাকেগে। হৈ পিছে দেই। হ'ব আৰু বুঢ়া বুঢ়ী যেনেকে আছিলো তেনেকে থাকিম আৰু অকলীয়াকে। বোৱাৰীৰ লগত থকাটো আশাটো পূৰণ নহ'ল আৰু। আজিকালি বোৱাৰীৰ লগত থাকিম বুলি আশা কৰাটোৱে ভুল। হ'ব, আগতেতো ল'ৰাটো আছিলে মোৰ লগত, এতিয়া ল'ৰাটোও হেৰালে। হ'ব, কান্দি থাকিব নালাগে। যিমান দিনলৈকে ঈশ্বৰে ৰাখিব তিমান দিনলৈকে থাকিম আৰু।